নমস্কাৰ বন্ধুসকল। আজি মই ডিছকাছ কৰিব ওলাইছোঁ আপোনাৰ আজি হৈ যোৱা HS লেভেলৰ আপোনাৰ যোনটো থাৰ্ড শ্বিফ্টৰ আপোনাৰ কুৱেশ্যন পেপাৰখনৰ এটা ৰিভিউ। তো এইটো ভিডিঅ'ত অকল কুৱেশ্যন পেপাৰখনৰ বিষয়ে থাকিব। তাৰপিছত নেক্সট এটা ভিডিঅ' বনাম মই। তাত আপোনাৰ থাকিব আপোনাৰ এক্সাম চেণ্টাৰলৈ মই যাওঁতে কোনখিনি প্ৰব্লেম ফেচ কৰিছিলোঁ বা কোনখিনি বস্তুত মোৰ সুবিধা হৈছিলে, সকলো ষ্টাৰ্টিঙৰ পৰা আপোনাৰ এণ্ডিঙলৈকে মই এটা ভিডিঅ' দিম নেক্সট ভিডিঅ'টো। এইটো ভিডিঅ'ত অকল আপোনাৰ থাকিব এক্সাম পেপাৰখনৰ এটা ৰিভিউ, ঠিক আছে। তো পোনপ্ৰথমে আজি কুৱেশ্যন পেপাৰখন ইমান এটা টাফ নাছিলে, ঠিক আছে, বহুতখিনি সহজে আছিলে। যদি আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰিছে তেতিয়াহ'লে আপোনালোকে কুৱেশ্যন পেপাৰখনত নাই কমেও 20+ আপোনালোকে স্ক'ৰ কৰিবই চাগে। আৰু মই কওঁ মই আপোনালোকক এফালৰ পৰা কৈ গৈছোঁ যে ৱৰ্ডত কি আহিছিলে, প্ৰেজেণ্টেশ্যনত কি আহিছিলে আৰু এক্সেলত কি আহিছিলে। তো পোনপ্ৰথমে আপোনাৰ ৱৰ্ডলৈ আহোঁ, প্ৰথম মই আহোঁ প্ৰেজেণ্টেশ্যনলৈ, যোন পাৱাৰ পইণ্ট। তো প্ৰেজেণ্টেশ্যনত আপোনাৰ আজি কুৱেশ্যনটোত আছিলে আপোনাৰ ভেকচিনেশ্যনৰ ওপৰত এটা আহিছিলে, ঠিক আছে। ভেকচিনেশ্যন কিয় লাগে তো প্ৰথম শ্লাইডটোত আপোনাৰ ইম্পৰ্টেঞ্চ অফ ভেকচিনেশ্যন নে কিবা এটা আছিলে, পাহৰিছোঁ। আৰু তাত আপোনাৰ সেইটো শ্লাইড টাইটেলত দিব গৈছিলে আৰু তাত আপোনাৰ আছিলে নিজৰ নাম এড কৰিব আছিলে আৰু ৰোল নম্বৰটো, ঠিক আছে। নেক্সট শ্লাইডত আপোনাৰ কি আছিলে, ভেকচিনেশ্যনটো আপোনাক কিয় লাগে, ঠিক আছে, ৱাই ভেকচিনেশ্যন ইজ নিডেড। তো সেইটো তিনিটা আপুনি নিজৰ পইণ্ট দিব লাগে, বুলেট পইণ্টত তিনিটা, নিজৰ মনৰ পৰা। তাত কোনো ডাটা মেনশ্যন নাই, আপুনি নিজৰ মনৰ পৰা আপুনি তিনিটা বুলেট পইণ্ট দিয়ক, দি পেলাই আপুনি ছেভ কৰিব লাগে, ঠিক আছে। তাৰপিছত থাৰ্ড শ্লাইডখনত আছিলে আপোনাৰ এটা ইমেজ এড কৰিব লাগে, ভেকচিনেশ্যনৰ ৰিলেটেড ইমেজ হ'ব লাগিব, ঠিক আছে। কাৰণ আপোনালোকে আৰু সেই ইমেজটো আপুনি ক্লিপাৰ্টত পাই যাব, ঠিক আছে। তাত লিখাই আছিলে অলৰেডি কুৱেশ্যনটোত যে আপুনি এড এন ৰেলিভেণ্ট ইমেজ ফ্ৰম দ্য ক্লিপাৰ্ট, ঠিক আছে। আৰু যদি আপোনালোকে ক্লিপাৰ্টত গৈ পেলাই, মোৰ তাততো আছিলে, মোৰ ভেকচিনেশ্যনৰ আপোনাৰ ইমেজ এটা আছিলে, মই সেইটো ইমেজ এড কৰিছোঁ। কিন্তু আপোনালোকে নাপায় বা আপোনালোকে তাত যদি ক্লিপাৰ্টত গৈ পেলাই আপোনালোকে চাইছে যে ইমেজটো নাই, সেই তেনেকুৱা ৰেলিভেণ্ট ইমেজ, ঠিক আছে। তো আপোনালোকে বেলেগ ইমেজটো দিলে নহ'ব। তো আপোনালোকে কি কৰিব, আজি ইনভিজিলেটৰজনে কৈছিলে আমাৰ ইনভিজিলেটৰজনে যে আপোনালোকৰ যদি তেনেকুৱা ইমেজ নাই, তেতিয়াহ'লে আপোনালোকে হোম পেজৰ এটা স্ক্ৰীনশ্বট লৈ পেলাই তাত আপলোড কৰিলে হ'ল, ঠিক আছে। তো মোৰ তাততো ইমেজ আছিলে, মই আপলোড কৰিলোঁ বাৰু। আৰু ইমেজটো আপলোড কৰাৰ পিছত আপোনালোকে এটা কনক্লুজন দিব গৈছিলে, সেই কনক্লুজনটো আপোনাৰ নিজৰ মনৰ পৰা দিব লাগিব, তাত একো লিখা নাছিলে। তো অ'ভাৰঅল পাৱাৰ পইণ্টৰ ৰিভিউটো বাৰু ঠিকে আছে, ঠিক আছে, সকলোখিনি ঠিকে আছে। খালি আপোনালোকে যদি পইণ্টটো আপোনালোকে এড কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। আৰু বাকী সেয়াই আৰু বৰ্ডত ইমান পাৱাৰ পইণ্টত ইমান এটা হেৰি নাছিলে। তাৰপিছত নেক্সট মই আহিছোঁ আপোনাৰ এক্সেললৈ, ঠিক আছে। এক্সেলত আপোনাৰ আজি এখন চাৰ্ট দিয়া আছিলে, তাত চাৰ্ট টেবুল এখন আছিলে, তাত আপোনাৰ হেৰি আছে ইউনিট নাম্বাৰ দিয়া আছিলে আৰু আপোনাৰ আছিলে পাৰ ইউনিট কষ্ট। তো তাৰ পৰা আপুনি টোটেল কষ্টটো ওলাব লাগে, ঠিক আছে। তো তাত ইনষ্ট্ৰাকশ্যন আছিল, টোটেল কষ্টটো ওলোৱাটো সহজে হয় ন, কাৰণ যদি আপোনালোকে প্ৰেক্টিচ কৰিছে তেতিয়া আপুনি গম পায় যে নাম্বাৰ অফ ইউনিটছক আপুনি মাল্টিপ্লাই কৰিব লাগিব আপুনি পাৰ ইউনিট কষ্টৰ লগত, ঠিক আছে, তেতিয়া আপোনাৰ টোটেল কষ্ট আহিব। তো সেইটো কৰাৰ পিছত আপোনালোকে লাষ্টত টোটেলটো ওলাব লাগে, আপোনাৰ 4-5টামান আপোনাৰ আছিলে আইটেম, ঠিক আছে। তো গোটেইকেইটাৰ ইউনিট কষ্ট আৰু পাৰ ইউনিট কষ্ট নাম্বাৰ অফ ইউনিটছ আৰু পাৰ ইউনিট কষ্ট দিয়া আছিলে, তাৰ পৰা আপুনি টোটেলটো উলিয়াব লাগে, সেইটো এটা আছিলে। তাৰ উপৰি আপোনাৰ আছিলে যোনটো আপোনাৰ টেবুলখন, ঠিক আছে। টেবুলখন আপোনাৰ যোনটো প্ৰিণ্ট কৰোঁতে আপোনাৰ যোনটো A4 সাইজ পেপাৰৰ আপোনাৰ মাজত থ'বলৈ চেণ্টাৰত থ'বলৈ আহিছিল, ঠিক আছে। চেণ্টাৰ ভাৰ্টিকেলি নহ'ব, চেণ্টাৰ হৰাইজণ্টেলি, ঠিক আছে। তো সেইটো আপোনালোকে ভালকৈ চাই যাব, কাৰণ মই যেতিয়া ছাবমিট কৰিব যাওঁতে মই বেলেগৰ আনচাৰ শ্বীটখন দেখিছিলোঁ, দুজনমানৰ দেখিছোঁ। তেওঁলোকে প্ৰিণ্ট কৰোঁতে আপোনাৰ সেই গোটেই টেবুলখন লেফ্ট ছাইডে আছে, য'ত আপুনি কৰোঁ ন, তেওঁলোকে মাজলৈ অনা নাই, ঠিক আছে। তো আপোনালোকে যদি সেইটো নকৰে তেতিয়াহ'লে আপোনাৰ মাৰ্কছটোতো নাপায় ন, কাৰণ তাত 2 মাৰ্ক এটা দিয়াই আছে যে টেবুলখন আমি চেণ্টাৰলৈ আনিব লাগে, ঠিক আছে। তাৰপিছত সেইটো আছিলে। তাৰপিছত আপোনাৰ বাকীটো বোল্ড কৰিব, মাৰ্জিন দিয়াটো আছিলে, বাকী টাইটেলটো বোল্ড কৰিব আছিলে, সেইখিনিতো আপোনালোকে পাৰেই।
ঠিক আছে, তো সেই ইমান এটা টান নাছিলে, সেই তেনেকুৱাই আছিলে। বাকী এতিয়া আহিছোঁ আপোনাৰ ৱৰ্ডলৈ। ৱৰ্ডৰ আপোনাৰ আজি পেছেজটো অকণমান দীঘল আছিলে, প্ৰায় 250 পৰা 270 ৱৰ্ডছ মানৰ আছিলে। তাত আপোনাৰ কমেও 4-5টামান পেৰেগ্ৰাফ আছিলে, ঠিক আছে, আৰু এটাত আপোনাৰ বুলেট পইণ্ট হিচাপে আছিলে 4-5টামান লাইন, ঠিক আছে। তো মই আজি কুৱেশ্যন পেপাৰখনত মানে মই এটা ভুল কৰি আহিলোঁ। ভুল মানে কি আৰু, মানে মই ভালকৈ পঢ়ি নাচালোঁ কুৱেশ্যন পেপাৰখন। তাত লিখা আছিল যে যিকোনো মানে এটলিষ্ট 2 পেৰেগ্ৰাফ, মানে আপোনাৰ যিকোনো 2টা পেৰেগ্ৰাফ আপোনালোকে টাইপ কৰিলেই হ'ল মানে, ঠিক আছে, গোটেই পেছেজটোৰ পৰা। তো মই মানে সেইটো ভালকৈ পঢ়ি নাচালোঁ, মই আপোনাৰ গোটেই পেছেজটো টাইপ কৰি আহিলোঁ, ঠিক আছে। আৰু সেই 2টা পেছেজতে আপোনালোকে স্পেচিং দিব লাগে, পেৰেগ্ৰাফ স্পেচিং, লাইন স্পেচিং দিব লাগে। লাইন স্পেচিং, পেৰেগ্ৰাফ স্পেচিং বহুত ইম্পৰ্টেণ্ট বস্তু হয়, ভালকৈ চাই যাব। তাৰপিছত আপোনালোকে টাইটেলটো ব'ল্ড কৰিব লাগে, এৰিয়েল ফণ্টৰ ছাইজটো দিয়া আছিলে, ফণ্টটো দিয়া আছিলে। তাৰপিছত আপোনালোকে তাৰপিছত আপোনালোকে হেৰি দিব লাগে, কপিৰাইট, ৱাটাৰমাৰ্ক, চৰি, আপোনালোকৰ নামৰ এটা ৱাটাৰমাৰ্ক দিব লাগে আৰু মাৰ্জিনটো দিব লাগে, ঠিক আছে। ৱৰ্ডৰ সেইখিনি আছিলে, বেলেগ একো নাই। খালি মানে মই ঠিকেই কৰিছোঁ, কিন্তু মানে মই খালি এক্সট্ৰা সেইখিনি এড কৰি থৈ আহিলোঁ, যোনখিনি মানে সিহঁতে মানে বহুতে কৈছে যে তুমি কৰি আহিছা, একো নাই, ঠিক আছে। আৰু নকৰিলেও একো নাই, কাৰণ মানে কৰিলেও একো নাই, কাৰণ যদি ঠিকেই কৰিছা তেতিয়া একো হোৱা নাই, একো নাই। তো মইতো ঠিকেই কৰিছোঁ, মানে স্পেলিংবিলাকো মই চাইছোঁ, মানে পিছত সেইখিনি চোৱাৰ পিছতো মানে আপোনাৰ চব ঠিকে আছে মানে। তো খালি মোৰ টাইপিঙত অলপ টাইম লাগিলে, বাকী বেলেগৰটো সিহঁতেতো ভালকৈ পঢ়ি পেলাই কৰিছিলে, তো সিহঁতে সেই 2টা পেৰেগ্ৰাফ মতে ইমান টাইম নালাগিল, তো মোৰ সেই টাইপিঙত টাইম লাগিলে, বাকী সেইটোৱে আৰু। তো ৱৰ্ড আৰু পাৱাৰ পইণ্ট আৰু এক্সেল, এই 3টাৰ আজি ৰিভিউটো ঠিকে আছিলে, মানে যাকে সুধিছোঁ চবেই ঠিকে আহিছে বুলি কৈছে। তো আপোনালোকে যদি ভালকৈ প্ৰেক্টিছ কৰিছে তেতিয়াহ'লে আপোনালোকৰো ভাল, আপোনালোকৰ কাৰণেও ভাল মানে। আৰু আশা কৰোঁ যে চবেই এক্সামটো ক্লিয়াৰ কৰক, যোন ডিজাৰ্ভিং হয় মানে, সিহঁতে এক্সামটো ক্লিয়াৰ কৰক। আৰু কাৰোবাৰ যদি এক্সামটো আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই যাওক, তেখেতসকলৰ কাৰণে লাভ হ'ব। বা আপোনাৰ চিনাকি যদি কোনোবাই আছে তেতিয়াহ'লে তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ত' ইয়াকে কৈ ঠিক আছে, ধন্যবাদ।